নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো আজি তোমালোকৰ এই নতুন ভিডিঅ'টোত অসমীকৰণ মানে অসমিকাৰ তোমালোকৰ আন এটা এক্সাৰসাইজ 5.3 আৰম্ভ কৰিছো এই 5.3 তোমালোকৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 লৈ থাকিব দেই তোমালোকৰ যেটো 5.3 এক্সাৰসাইজ কোৱেশ্চন নম্বৰ 1 টু কোৱেশ্চন নম্বৰ কলৈকে থাকিব 4 লৈকে থাকিব ইয়াৰে কোৱেশ্চন নম্বৰ যেটো 1 আছে তাতে তোমালোকৰ প্ৰশ্ন 8টা প্ৰুফ কৰিবলৈ দিছে 8টা সমাধান তোমালোকক কৰিবলৈ দিছে ঠিক আছে তাৰমানে 8টা প্ৰশ্ন আছে তাৰ পিছত কোৱেশ্চন 2 জাস্ট এটা প্ৰশ্ন তাতে 2 নম্বৰ মানে 2 নম্বৰত এটাই প্ৰশ্ন আছে আমি হেতু সলভ কৰিম 3 নম্বৰটো জাস্ট এটাই প্ৰশ্ন আছে আমি হেতু সমাধান কৰিম আকৌ এই যেটো কোৱেশ্চন নম্বৰ 4 আছে ইয়াতে কিন্তু তোমালোকক 4টা আকৌ অসমীকৰণ প্ৰমাণ কৰিবলৈ দিছে গতিকে 4 5 6 6 8 14টা প্ৰশ্নৰ সমাধান এই ভিডিঅ'ত মই তোমালোকৰ কাৰণে আগবঢ়াইছো আৰু প্ৰশ্নখিনি চোৱা বহুত উজু হয় বহুত উজু বুলিয়ে কৈছো কাৰণ ইয়াত এটা নিয়ম খাতে বা খটুৱাই পেলাই কৰিবলৈ কৈছে অন্য নিয়ম খটুৱালেও হ'ব পৰীক্ষাত নাম ধৰি নাহে am greater than gm হয়নে am মানে হল সমান্তৰ মাধ্য gm মানে হল গুণোত্তৰ মাধ্য তোমালোকে যিখিনি প্ৰশ্ন নেকি তোমালোকৰ দ্বিতীয় যেটো পাঠগত পৰীক্ষা বা এনুৱেল এক্সামিনেশ্যন সেই পাঠটো তোমালোকৰ তেতিয়া প্ৰশ্নবিলাক কাটিব দেই এতিয়া am বা gm নো কি বস্তু অকমান চাই লোৱা সমুকে কৈছো জাস্ট অংকখিনি কৰিবৰ কাৰণে কথাখিনি বুজি ললেই হ'ল আমি ধৰি লোৱা দুটা সংখ্যা লৈছো এই দুটা তোমালোকক ধনাত্মক সংখ্যা পজিটিভ নাম্বাৰ আচ্ছা যদি কয় সমান্তৰ মাধ্য ইংৰাজীত আমি কি কওঁ এৰিথমেটিক মিন বুলি কওঁ সমান্তৰ মাধ্য বুলি ক'লে তোমালোকে বুজিবা a b কি কৰিবলৈ কৈছে a আৰু b প্লাস কৰি পেলে 2 ৰে ডিভাইড কৰাৰ কথা কৈছে যি দুটা প্ৰদত্ত সংখ্যা আছে হেতুটা তুমি প্লাস কৰিবা প্লাস কৰি 2 ৰে ডিভাইড কৰিবা তেতিয়া এটো নাম am হ'ব আৰু যদি গুণোত্তৰ মাধ্য উলিয়াবলৈ কৈছে তেতিয়া তোমালোকে হেতু জানিবা জিওমেট্ৰিক মিন তেতিয়া জানিবা সিহঁতৰ প্ৰডাক্টৰ স্কয়াৰ ৰুট লবলৈ কৈছে গুণফলৰ ধনাত্মক বৰ্গমূল নহয়নে বাৰু এইটো আৰু এটা কথা আমাৰ সাব্যস্ত কৰা হৈছে বা দেখুৱাব পাৰি যে am ৰ মানটো সদায় gm তকে কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে বা সমান হ'ব পাৰে এই কথাটোৱে তোমালোকে লগাই পেলে মানে এই নিয়মটো প্ৰয়োগ কৰি তোমালোকে অংকবোৰ কৰিব লাগে মোটামুটি কথা হিমানে তাৰ মানে তুমি a + b/2 অলৱেজ গ্ৰেটাৰ দেন √ab হয় না সমান চিনটো কেতিয়া হ'ব যেতিয়া প্ৰশ্নটোত যদি সমান চিন দিয়া আছে তেতিয়াটো সমান চিন হ'ব যদি দিয়া নাথাকে তেতিয়া বুজিব লাগিব a b c আনইকুৱেল তাৰ মানে a b c কিটা সমান নহয় সেইকাৰণে আমি ইকুৱেল সাইনটো দিব নোৱাৰো যদি তোমাৰ a b c তিনিটা ৰাশিও আহে তেতিয়া কি হ'ব তেতিয়া তোমালোকৰ am মানে সমান্তৰ মাধ্য a + b + c / কি হ'ব 3 হ'ব এই ক্ষেত্ৰত তোমালোকৰ gm হ'ব আকৌ কেনেকুৱা সাৱধান দেই তোমালোকে ভালকে বুজি লবা নহলে দিগদাৰি পাবা তেতিয়া তোমালোকে a b c যেটো পূৰণফল হ'ব হেতৰ কিউব ৰুট ল'ব লাগিব তিনটা আছে যে আমি এটা কথা সদায় মন ৰাখিবা যেতিয়া দুটা ৰাশিৰ ক্ষেত্ৰত বৰ্গমূলৰ চিহ্নটো ব্যৱহাৰ কৰে বৰ্গমূল এই চুকটোত একো নিলিখিবা যেতিয়া তোমাৰ ৰাশি দুটাতকে বাঢ়ি যাব কি বুলি কলো দুটাতকে বাঢ়ি যাব তেতিয়া সেই কথাটো তুমি ইয়াত উল্লেখ কৰিব লাগিব যে মই ঘনমূল লৈছো কিউব ৰুট ল'ব লাগিব তোমাৰ যদি ৰাশিৰ সংখ্যা বাঢ়ি গৈ আছে ৰাশিৰ সংখ্যা 4টা হলগে তেতিয়া তোমাৰ am কি হ'ব a + b + c + d/4 হ'ব আৰু এই ক্ষেত্ৰত তোমাৰ gm হ'ব এনেকুৱা ধৰণৰ ফৰ্থ ৰুট হয়নে ফৰ্থ ৰুট মানে চতুৰ্থ মূল ল'ব লাগিব আৰু হেতৰ প্ৰডাক্টৰ চতুৰ্থ মূল গুণফলৰ চতুৰ্থ মূল যদি 15টা থাকে ইয়াতে 15 আহিব তে এইখিনি হল মোটামুটি কথা আৰু এই বস্তুটোকে আমি আকৌ এনেকে লিখিব পাৰো
এই বস্তুটো আমি লিখিব পাৰোঁ ABCD 1/4 যিয়ে নহওক তুমি এটা কথা প্ৰতীয়মান যে প্ৰতিটো ক্ষেত্ৰতে AM greater than GM হ'বই লাগিলে সি চতুৰ্থ মূল লৈ পেলাই কৰোঁ ঘন মূল কিউব ৰুট লৈ পেলাই কৰোঁ গতিকে প্ৰতিটো ক্ষেত্ৰতে কি হ'ব AM greater than GM এই যেটো আমাৰ ধাৰণা দিয়া আছে এই ধাৰণাটো হেকানে তোমালোকে স্পষ্ট হ'ব লাগে আৰু কিছুমান ৰুল আছে arithmetic mean geometric mean হৰাত্মক হয়নে হাৰমনিক মিন ও ঢেৰ কিবা কিবি আছে সেইবিলাক একচুয়ালি আমি ইয়াতে প্ৰয়োগ নকৰাকে আমি উত্তৰখিনি উলিয়াবলৈ যত্ন কৰিম কাৰণ নিয়ম থাকিলে নিয়মৰ কথা আমি ক'ব লাগে একচুয়ালি তোমালোকক শুনাই থৈছো যেহেতু আগতে উচ্চ গণিতত হৰাত্মক মিনটো আছিলে হাৰমনিক মিন মানে হৰাত্মক মাধ্য আজিকালি নাই গতিকে আসিলে যে সেই কথাটোহে তোমালোকক জানকাৰী দিছো ঠিক আছে গতিকে এই ৰুল বিলাক তোমালোকক এটা খুটাবলৈ বহুত ইজি হয় বহুত পানী অংক টেনচন লবলৈ একোই নাই আগৰ যেটো অনুশীলনী 4.2 শিকিছিলা নহয় তাৰে কিছুমান অংক আকৌ ইয়াতো আছে গতিকে তোমালোকে এটা কম্পেয়াৰ কৰিবা যে তাত এনেকৈ কৈছিলে এনেকৈ কৈছো পৰীক্ষাটো কোনো নাম ধৰি নাহে গতিকে তোমালোকে মাত্ৰ কৰিব লাগে তাৰ কাৰণে কিছু প্ৰেক্টিছৰ দৰকাৰ হ'ব ছাত্ৰ ছাত্ৰীসকল মই এটা তোমালোকক জনাও যে যিসকলে নতুন বিষয়ে মোৰ ভিডিও চাইছা আগে পিছে চোৱা নাই যদি চাই ভাল লাগিছে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা এটো ভিডিও তোমালোকৰ কাৰণে বনাই আছো পৰীক্ষাৰ আগত তোমালোকে ভিডিওবিলাক সম্পূৰ্ণভাৱে চাবলৈ পাবা গতিকে পাই থাকিবলৈ হলে নটিফিকেশন পাবৰ কাৰণে চেনেলবোৰ সাবস্ক্ৰাইব কৰিব লাগে আৰু তোমালোকৰ পৰা কমেন্টটো আশা কৰিমেই গতিকে ভিডিওবোৰ চাই ভাল লাগিলে তোমালোকৰ বা এটা ভাল মন্তব্য বা সুন্দৰ মন্তব্য যিবিলাক মন্তব্য নেকি মোক মানে কাম কৰাৰ উৎসাহ যোগায় তেনেকুৱা ধৰণৰ মন্তব্য দিবা নহনে বৰ বেয়া মন্তব্য নিদিবা আৰু শেষত কিন্তু লাইক এটা দিবলৈ নাপাহৰিবা এতিয়া মই তোমালোকৰ প্ৰশ্নৰ সমাধান কৰিবলৈ আগবাঢ়িছো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ অনুশীলনী 5.3 প্ৰথমটো প্ৰশ্ন হাতত লৈছো আৰু এই যিখিনি অসমীকা আছে তোমালোকে গম পাইছা যে এটা নিৰ্দিষ্ট তোমালোকৰ সমান্তৰ প্ৰগতি আৰু গুণোত্তৰ প্ৰগতিৰ মানে arithmetic mean আৰু geometric meanৰ এটা ৰুল ইয়াতে ইউজ কৰি অংকখিনি কৰা কথা কৈছে আমি সাম যোনখিনিত আমি ধৰা arithmetic mean আৰু geometric mean কৰিলে দীঘল হয় আমি তাত হেতু নলগাই পেলাই অন্য মেথডো কৰিব পাৰো কিন্তু পৰাপক্ষত তোমালোকৰ হেতু পদ্ধতিয়ে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম এটা তোমালোকে চোৱা ইয়াতে AB + CD দুটা ৰাশি আছে আমি যিকোনো দুটা ৰাশিৰ ক্ষেত্ৰত AP AM কিমান হ'ব GM কিমান হ'ব আমি হেতু উলিয়াই লব পাৰিলে তোমালোকৰ এই আনসাৰটো পাই যাম ঠিক আছে এতিয়া আমি লিখিম আমি এটা কথা লিখিম আমি পাই ইয়াতে তো কোৱাই আছে ন A B C D এই চাৰিটা তোমালোকৰ কি বুলি কৈছে পজিটিভ বুলি কৈছে ঠিক আছে এইগিটা তোমালোকৰ পজিটিভ আৰু এটা কথা আমি জানো যেহেতু arithmetic mean তাৰ মানে সমান্তৰ মাধ্য greater than geometric mean মানে গুণোত্তৰ মাধ্য এইটোৱে হ'ল আমাৰ ফৰ্মুলা ঠিক আছে এইবিলাক আমি দুটা সংখ্যাৰ ক্ষেত্ৰত বা তিনটা সংখ্যাৰ ক্ষেত্ৰত বা চাৰিটা সংখ্যাৰ ক্ষেত্ৰত বা nটা সংখ্যাৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিব পাৰো এতিয়া তোমালোকক যেহেতু ইয়াতে দুটা আছে গতিকে আমি এই দুটা সংখ্যাৰ ক্ষেত্ৰত আমি arithmetic mean আৰু geometric mean উলিয়াই লম এটা তোমালোকে প্ৰথমতে চাবা আমি এইটো arithmetic mean উলিয়াম এতিয়া তোমালোকৰ লিখিব লাগিব AB + CD দুটা আছে ৰাশি নহনে প্লাস হয় আমি তাৰ কি উলিয়ালো 2 ৰে ডিভাইড কৰিম যেহেতু আমাৰ এইটো এটা পদ দুটা পদ আছে এই পদ দুটাক আমি কি কৰিছো যোগ কৰিম যোগ কৰি 2 ৰে হৰণ কৰিম ইতিমধ্যে যোগ কৰা আছে আমি যাতে 2 ৰে হৰণ কৰিলে হ'ব greater than geometric mean মানে হ'ব যি দুটা ৰাশি তুমি প্লাস কৰিছিলা সেই প্লাস কৰা ৰাশিটো বৰ্গমূলৰ চিনৰ ভিতৰত ইনটু কৰিব লাগিব হেতুকে কয় geometric mean নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পৰা তোমালোকে এটা কাম কৰিলে ভাল হ'ব যে AB আৰু CD ৰ যেটো যোগফল AB + CD greater than equal 2 to তুমি বৰ্জ্য গুণন মাৰি দিয়া হয়নে ক্ৰস মাল্টিপ্লিকেশন মাৰিলে 2 * √/ABCD ঠিক আছে এটো তোমালোকৰ মাৰ্কিং কৰিবা ইন ইকুৱেশন 1 তবা নেক্সট তোমালোকে চাবা আন দুটা তোমালোকৰ পদ আছে আৰু সেই দুটা তোমালোকৰ কি কৰি থোৱা আছে যোগ চিন দি থোৱাই আছে প্লাস চিনে আছে তাপা আকৌ লিখিম
আন দুটা ৰাশি মানে AC আৰু BD আমি এই ৰাশি দুটাক 2 ৰে ডিভাইড কৰিম 2 ৰে ডিভাইড কৰাৰ লগে লগে কি হৈ যাব AM হৈ যাব এৰিথমেটিক মিন আকৌ সেই একে দুটা ৰাশিকে আমি কি কৰিম ৰাশি দুটা যোগ হৈ থকা ৰাশি দুটা পূৰণ কৰিম পূৰণ কৰিলে এটো কি হয় GM হয় মানে গুণোত্তৰ মাধ্য এতিয়া তোমালোকৰ AC আৰু BD টু ৰাখি পেলাই 2 টু যদি আমি বৰ্গগুণন মাৰো তেতিয়া 2 লগত কোন ইনটু হৈ থাকিব এটা সিৰিয়ালি পাতিবা ABCD এটো তোমালোকৰ অসমীকৰণ 2 হ'ব এতিয়া চোৱা AB আৰু CD ৰ মাজত এটো কি চিন আছে ইনটু চিন আছে গতিকে আমি বুজি পাব লাগিব যে 1 আৰু 2 যি দুটা অসমীকৰণ আছে এই অসমীকৰণ দুটা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব মানে ইনটু কৰিব লাগিব তে মাল্টিপ্লাইং 1 and 2 গতিকে আমি লিখিম 1 and 2 ইনটু কৰিছো ঠিক আছে তাহলে এইটোৰ লগত ইনটু এইটো হ'ব গতিকে আমি লিখিম AB plus CD তাৰ লগত ইনটু হ'ব AC plus BD ঠিক আছে তাৰছত greater than equal এটো ইয়াটো 2 আছে ইয়াটো 2 আছে গতিকে এটো আমাৰ 4 হ'ল আৰু ৰুটৰ ভিতৰত এটো ৰুটত আছে এটো ৰুটত আছে দুইটা ৰুটৰ সংখ্যাখিনি আমি একেলগে পূৰণ কৰি দিলে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ d স্কয়াৰ হ'ব দেই দুটা বৰ্গমূল চিন থকা পদ যদি আমি পূৰণ কৰো এটা বৰ্গমূল চিনৰ ভিতৰত সমাই যাব আৰু a মিলি a স্কয়াৰ b মিলি b স্কয়াৰ হ'ব তোমালোকৰ আনসাৰ ইতিমধ্যে ওলালে আৰু ab + cd AC plus BD greater than equal to আৰু বৰ্গমূল এটো গমে পাইছা a স্কয়াৰ বৰ্গমূল a b স্কয়াৰ b ab cd ছাত্ৰছাত্ৰী সকল তোমালোকৰ প্ৰথমটো প্ৰমাণ ইতিমধ্যে হৈ গৈছে এটা তোমালোকৰ আহিব ইয়াৰে B2 ঠিক আছে এতিয়া মই তোমালোকৰ B প্ৰশ্নটো লিখিম প্ৰশ্নবোৰ যেহেতু দীঘল নহয় বহুত ছুটি প্ৰশ্ন হয় আৰু এই প্ৰশ্নৰ জৰিয়তে তোমালোকৰ প্ৰশ্ন কৰি যথেষ্ট ভাল পাবা এতিয়া আমি B2 কৰিম চোৱা B2 কৰিবলৈ হলে আমাক বিট কি আছে আমাক দিয়া আছে যে a plus b ৰাশিটোৰ লগত পূৰণ হৈ আছে b plus c লগত আছে c plus a নহয়নে বাৰু আৰু greater than equal to 8abc এতিয়া তোমালোকে 8abc কে ডাঙৰ বুলি দেখাব লাগে নহয়নে বাৰু a plus b b plus c c plus a ৰ যোগফলটো কাটকে ডাঙৰ 8abc কে ডাঙৰ বহুত সহজ প্ৰশ্ন তোমালোকে এতিয়া চাচোন প্ৰথম এই দুটা ৰাশি আমি am greater than gm নহয়নে বাৰু সেই কামটো কৰিম যেহেতু আমাৰ ইয়াতে a b c আৰু d এই ৰাশিকিটা ধনাত্মক বুলি আমাক দিয়া আছে আৰু আমি এটা কথা জানো যে arithmetic mean always greater than equal to geometric mean ইয়াতে তোমালোকে এটা কথা চাবা ইয়াতে আমাৰ মেইন প্ৰশ্নটোত greater than equal আছে তাৰমানে বুজা গৈছে যে ইয়াতে কোনোবা a লগত হয় a b লগত হয়তো c এনেকুৱা ইকুৱেল হ'ব পাৰে সেই কাৰণে greater than equal দিছে আৰু সেই কাৰণে আমি যেটো কন্ডিশন ৰাখিছো তাতো আমি ইকুৱেল সাইন দিছো এতিয়া প্ৰথম আমি a plus b ক্ষেত্ৰত প্ৰয়োগ কৰিম a plus b আমি কিহেৰে ডিভাইড কৰিম 2 ৰে যেহেতু a আৰু b দুটা ৰাশি প্লাস হৈ আছে greater than root over কি হ'ব এই যে দুটা ৰাশি প্লাস কৰিছিলা সেই দুটা তোমালোকৰ ইয়াতে ইনটু কৰিব লাগিব এতিয়া তোমালোকে কি পা লাগে চাবা a plus b ৰাশিটো 2 into root ab ৰ লগত কি কৰিব পাৰিলো আমি ইনটু কৰিব পাৰিলো বৰ্গগুণন হ'ল মানে তেনে তোমালোকে বাকিবোৰো একেদৰে দেখুৱাই দিব পাৰা কৰি থাকিব নালাগে আৰু তোমালোকে দেখাই দিব পাৰা একেদৰে বুলি লিখিবা একেদৰে b plus c যদি হয় কি হ'ব 2 root bc হ'ব নহয় না বাৰু এটো ইন ইকুৱেচন তোমালোকৰ 2 হ'ব তেনেকে c plus এৰ ক্ষেত্ৰত যদি আমি প্ৰয়োগ কৰো greater than equal to 2 root কি হ'ব c হ'ব ইন ইকুৱেচন তোমালোকৰ অসমীকৰণ 3 হ'ব এটা এই গুটেখিনি ৰাখি মাজত কি আছে ইনটু আছে ন এটো ব্ৰেকেটৰ মাজত এটো ইনটু আকৌ এটো ব্ৰেকেট এটো ইনটু গতিকে গুটেকিটা তোমালোকৰ ইন ইকুৱেচন আমি কি কৰিম প্ৰডাক্ট কৰিম ন পূৰণ ফল কৰি পেলাম therefore 1 into 2 into 3 imply এটা কোনকিটা পূৰণ কৰিম a2 নহয় না গতিকে আমি লিখিছো a plus b b plus c
c plus a এইখিনি greater than or ফালে আছে ন greater than equal of ফালে আছে আৰু এই ফালে কি থাকিব 2 2 2 গটিকে এইগিটা ইনটু কৰিলে 8 হ'ব আৰু যেহেতু মই তোমালোকক কৈছিলো এটা ৰুটৰ চিনৰ ৰুট কেবাটাও থাকে আৰু কিটা যদি ইনটু হৈ থাকে আমি এটা ৰুট বুলি লিখিব পাৰিম সো a দুটা b দুটা c দুটা গটিকে আমি লিখিম a স্কয়াৰ to b স্কয়াৰ into c স্কয়াৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ প্ৰশ্ন ওলালে বহুত সহজ পদ্ধতি গটিকে তোমালোকে am greater than gm ৰুলটো কেৱল প্ৰয়োগ কৰিবলৈ ভালকে শিকিলে হৈ গল এতিয়া 8 to পামে a স্কয়াৰ বৰ্গমূল a b স্কয়াৰ বৰ্গমূল b আৰু c স্কয়াৰ বৰ্গমূল c গটিকে তোমালোকৰ এইটো পেজত তোমালোকৰ প্ৰথম a আৰু b প্ৰশ্ন দুটাৰ সলিউশন তোমালোকৰ সম্পূৰ্ণ হল এতিয়া তেনেহলে আমি নেক্সট পেজত তোমালোকৰ c ৰ পৰা ষ্টাৰ্ট কৰো এতিয়া আহো তোমালোকৰ c নম্বৰ প্ৰশ্নটো ইয়াতে তোমালোকক দিয়া আছে ab into a square plus b square less than equal a4 plus b4 এটো এতিয়া তোমালোকক am greater than gm ৰুলটো লগাই পেলাই তোমালোকৰ সলভ কৰিম হয়না যেহেতু আমি লিখি লও arithmetic mean always greater than equal to geometric mean তোমালোকে চাবা ইয়াতে যদি greater than equal দিছে তোমালোকেও am greater than equal to gm দিবা ঠিক আছে ইয়াতে যদি নিদিয়া তুমি তলৰ এডাল ইকুৱেল সাইনটো নিদিবা কথাটো হল হেতুৱে এটা তোমালোকে চোৱা a4 b4 এই ৰাশি দুটা আমি কি উলিয়াম am উলিয়াম আৰু gm উলিয়াম গতিকে কি হ'ব a4 plus b4 by 2 না দুটা ৰাখি আছে 2 ৰে হৰণ কৰিম ডিভাইড কৰিম আৰু ৰুট লম a4 আৰু b4 ঠিক আছে এতিয়া তুমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে a4 plus b4 টো থাকিব আৰু লগতে 2 টো বৰ্গগুণন মাৰি দিলু 2 টো এফালে গল আৰু a4 ৰ বৰ্গমূল কিমান হ'ব তোমালোকে জানা 4 বৰ্গমূল 2 হয় গতিকে এটো a স্কয়াৰ হ'ব আৰু 4 বৰ্গমূল 2 হয় মানে স্কয়াৰ ৰুট গতিকে 2a স্কয়াৰ b স্কয়াৰ গতিকে এটো তোমালোকে মাৰ্ক এজ in equation 1 তাৰ পিছত তোমালোকে এটো কাম হৈ গল এটা তুমি আকৌ a স্কয়াৰ b স্কয়াৰ লৈ আহা ঠিক আছে আমি যি দুটা সংখ্যা যোগ হৈ আছে সেই দুটা এটা প্ৰথম ৰাশি এটা দ্বিতীয় ৰাশি আৰু এই ৰাশি দুটা আমি am gm উলিয়াই আছো তাৰ পিছত আকৌ আমি লিখি ললো এবাৰ a স্কয়াৰ আৰু b স্কয়াৰ দুটা ৰাশি হিহতৰ আমি কি উলিয়াম am উলিয়াম am মানে হিহতৰ যোগফলক 2 ৰে হৰণ কৰিছো greater than equal কি হ'ব সেই যোগ কৰা ৰাশি দুটাৰ প্ৰডাক্ট বা পূৰণফল হ'ব এতিয়া আমি 2 টো আকৌ এইফালে লৈ গুছি যাম এইফালে কেৱল ৰাখিম a স্কয়াৰ plus b স্কয়াৰ greater than equal to 2 to এইফালে গলে আৰু ইয়াৰ বৰ্গমূলৰ ভিতৰৰ পৰা আহিব a আৰু b a স্কয়াৰ বৰ্গমূল a b স্কয়াৰ বৰ্গমূল b আৰু এটো আমি মাৰ্ক কৰিছো ইন ইকুৱেশ্যন 2 ঠিক আছে এতিয়া আমি এটা কাম কৰিম যেহেতু আমি দেখা পাইছো যে এই দুটা যদি আমি ইনটু কৰো কেতিয়াও আমি এটো আনসাৰ পাব নোৱাৰো হেকনা আমি এটা কাম কৰো যে ডিভাইড কৰো সমীকৰণ 1 ক হৰণ কৰিম আমি 2 ৰে তেতিয়াহে আমি ৰিজাল্টটো পাম যদি ডিভাইড কৰো গতিকে এই ৰাশিটো ওপৰত বহিব a4 plus b4 তাৰ তলত আহি যাব a square plus b square মানে greater than equal আকৌ ঠিক তেনেকে 2a square b square to নিউমাৰেটৰত থাকিব আৰু ডিনমিনেটৰত থাকিব 2ab নিশ্চয় ধৰিব পাৰিছা চাগে এই ৰাশি দুটা আমাৰ থাওক এবাৰলে a4 plus b4 আৰু তলত থাকিব a square plus b square greater than equal ইয়াতে 2 2 cancel ইয়াৰ এটা a লগত ইয়াৰ a এটা cancel ইয়াৰ b ৰ লগত ইয়াৰ b এটা cancel ultimately আমি ইয়াত কি পাম a আৰু b হে পাম আৰু এটা যদি বজ্ৰ পূৰণ মাৰ ক্ৰস মাল্টিপ্লিকেশন মাৰ এই ৰাশিটো কাৰ লগত হ'ব ইয়াৰ লগতে ইনটু হ'ব গতিকে মাৰি দিয়া লগে লগে আমাৰ এফালে কেৱল থাকিব a4 b4 আৰু greater than equal ab পিছফালে আমি a square b square ৰাশিটো লিখি দিলো ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকে চোৱা আনসাৰটো একচুয়ালি ওলালে নাই নিশ্চয় ওলাইছে a4 b4 ৰ ফালে কি আছে greater than equal সাইনটো মুখখন মেলি আছে ন এফালে তোমালোকৰ এটো ডাইৰেকশনটো এফালে আছে গতিকে আমাৰো এফালে আছে এটা সাইডটো তুমি চেঞ্জ কৰি দিব পাৰা ওলটাই দিব পাৰা আনসাৰটোৰ লগত মিলাবৰ কাৰণে গতিকে ab into a square plus b square less than equal to a4 plus b4 গতিকে
মিনিং সলনি নোহোৱাকৈ তোমালোকৰ এই প্ৰমাণটো কি কৰিলো কৰিব পাৰিলো জাস্ট সাইডটো চেঞ্জ কৰি দিব লাগে এটা তোমালোকৰ আহি যাব আন এটা ডি নম্বৰটো আহিব নহনে বাৰু আমি সিৰ পিছত এটা আকৌ কি কৰিম ডি টু কৰিম আমাৰ ডিত কি আছে আমি হেতু চাও আমাক ডিত দিয়া আছে a কিউব প্লাস b কিউব ঠিক আছে আমি লিখি ললো আকৌ a5 plus b5 ha greater than equal to 4 a to the power 4 b to the power 4 এটো তোমালোকৰ প্ৰুফ কৰিব লাগে কাহিনী একেটাই কাৰণ তোমালোকে am greater than gm লিখিবই লাগিব যেহেতু আমি পাইছো এই এটা সূত্ৰ am greater than gm আমি ইকুৱেল থকা কাৰণে আমি ইকুৱেল দিবই লাগিব নহয়নে বাৰু এটা আমি a দুটা ৰাশিৰ ক্ষেত্ৰত for the terms a cube plus b cube কাৰণে আমি am উলিয়াম তে a cube plus b cube আমি 2 ৰে ডিভাইড কৰিব লাগিব যেহেতু এটো এটা ৰাশি দুটা ৰাশি greater than equal আৰু সেই ৰাশি দুটা আমি কি লব লাগিব স্কয়াৰ ৰুট লব লাগিব a cube into b cube ঠিক আছে তাৰপিছত 2 টো তুমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া a cube b cube greater than equal to 2 times of যেহেতু আমি ইয়াৰ স্কয়াৰ ৰুট নাপাম ঘাতবোৰ ওড হৈ আছে ও যুগ্ম সংখ্যা আছে আমি যুগ্ম সংখ্যা হলে বৰ্গমূল লোৱাটো সম্ভৱ হয় গতিকে তোমালোকৰ এটো নাম্বাৰ 1 আমি কৰি দিলো 1 নম্বৰ দেই তাৰ পিছত আমি আকৌ এই 5 ৰটো ক্ষেত্ৰত প্ৰয়োগ কৰো আকৌ বুলি আমি লিখি লওঁ again for the terms a5 plus b5 ha এই দুটাৰ কাৰণে আমি 2 ৰে ডিভাইড কৰিম দুটা আছে কাৰণে আৰু এই যি দুটা নাম্বাৰ প্লাস কৰিছো সিহঁতৰ আকৌ আমি কি লম স্কয়াৰ ৰুট লম মানে বাৰু এই ৰাশি দুটা পূৰণফলৰ বৰ্গমূল পজিটিভ স্কয়াৰ ৰুট তাৰপিছত 2 টো তুমি আকৌ ক্ৰস মাল্টিপ্লিকেশন কৰিবা a5 plus b5 greater than equal to 2 times of a5 b5 mark as 2 হয়নে তোমালোকৰ সমীকৰণ 2 পালা এটা আমি দেখা পালো কিছুমান প্ৰশ্ন আমি ঘপককে সিদ্ধান্ত লব পাৰো যে এইটো ৰাশি আৰু এইটো ৰাশিটো কি হৈছে ইনটু হৈ আছে তে এইটো লগত এইটো ইনটু কৰি দিলে নিশ্চয় আমাৰ আনসাৰ ওলাব হয় না গটিকে 1 into 2 কৰি পেলাই আমি কি পাও এইটোৰ লগত এইটো ইনটু কৰা মানে এই ৰাশিটোত আমি এতিয়া ব্ৰেকেট ইউজ কৰিব লাগিব আমি এনেকে ওপেন কে থৈ দিলে ভুল হ'ব কাৰণ এটো আনসাৰত ইয়াত ব্ৰেকেট আছে না নাই গটিকে এইটোৰ লগত এইটো পাতি দিলে আমি বন্ধনী দিহে পাতিব লাগিব এটো সবা a5 plus b5 হয়নে greater than equal ইয়াত 2 কিমান হ'ব তোমালোকৰ এটো 4 ওলাই আছে আমি এটা ৰুট চিন কৰিম যেহেতু a5 a3 a to the power 8 b to the power 5 আৰু ঠিক আছে গটিকে এটো তোমালোকৰ 8 হ'ব ঠিক আছে গটিকে ফাইনাল লাইনটো আমি এতিয়া পাতিছো a3 plus b3 a5 plus b5 bracket close greater than equal 4 to আমাৰ আছে a4 ৰ স্কয়াৰ ৰুট কিমান হ'ব a to the power 4 হয় না পাৱাৰটো কিমান আছে 4 আছে 8 আছে তা আধা হৈব আৰু 8 আছে আধা হৈ যাব 4 হৈ যাব আৰু এটো কৰাৰ লগে লগে তোমালোকৰ আনসাৰটো চোৱা ধুনীয়াকে গুটেই স্টেটমেন্ট বা উক্তিটো আহি গৈছে আৰু তোমালোকৰ এটো প্ৰমাণ কৰা হ'ল ছাত্ৰ-ছাত্ৰীসকল এটো পেজত তোমালোকৰ আমি ডি লেকে মানে 4টা প্ৰশ্নৰ সলিউশন দিলু এতিয়া নেক্সট পেজত আকৌ তেনেকে আমি দুটাকে কৰিবলৈ চেষ্টা কৰিম এতিয়া তোমালোকৰ আহিলো নাম্বাৰ 1 ৰ ই টুলে আহিলো হয় না এটা আছে a to the power 5 plus b to the power 5 greater than ab into a cube plus b cube এই অংকটো তোমালোকৰ ইতিমধ্যে এটা অংক কৰি আহিছিল এনেকুৱা সি না সি নাম্বাৰটো লগত তোমালোকৰ একে হ'ব এতিয়া প্ৰথমতে আমি এটা কাম কৰিম যে সূত্ৰটো আমি লিখি লওঁ for any two number am greater than equal to gm যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত am greater than equal to gm হয় নহয়নে বাৰু আমি এটা দুটাৰ ক্ষেত্ৰতে প্ৰয়োগ কৰি আছো হয়তো আমাৰ আকৌ নেক্সট অংক ওলালে দুটাতকে বেছিও হ'ব পাৰে নহয়নে বাৰু এটা ইয়াতে আমি এটা এই দুটা ৰাশিকে প্ৰথমতে লওঁ therefore a5 plus b5 হয়নে by 2 greater than equal to
স্কোয়াৰ ৰুট অফ a5 ইনটু b5 আমি মেইন ৰাখি এই ৰাখি দুটা চাব লাগে এই ৰাখি দুটা এবাৰ কি হ'ব পূৰণ হ'লে কি হয় প্ৰডাক্ট হৈ যোৱাৰ লগে লগে এটো gm হৈ যায় আৰু যোগ কৰি যদি দুইৰে হৰণ কওঁ হেতু am হৈ যায় সেই কথাখিনিয়ে মূল্য বুজিব লাগে এটা দুইটো তোমালকে বৰ্জগুণন মাৰি দিয়া বৰ্জগুণন মাৰিলে ইয়াতে কি থাকিব a5 ইয়াতে থাকিব b5 আৰু দুটো বৰ্জগুণন হৈ 2 টাইমছ অফ ৰুট ওভাৰ a5 ইনটু b5 হ'ব এটো তোমালকে 1 কৰি পেলাই মাৰ্কিং কৰিবা নেক্সট আমি a টুলে আহো হয়নে a টুলে আহো আমি পাস কৰিলো এতিয়া 3 পাৱাৰটো তোমালকক কইম আৰু এই দুটা নাম্বাৰৰ ক্ষেত্ৰত কি হ'ব আমি আকৌ লিখিম আকৌ a3 b3 ক্ষেত্ৰত এটো 2 ৰে ডিভাইড কৰিলো এটো am পালো আৰু gm পাবল হলে আকৌ a3 লগত b3 টো কি কৰিম প্ৰডাক্ট কৰিম পূৰণ কৰিম এতিয়া তোমালোকে a cube plus b cube greater than equal to 2 times of a cube b cube লিখিলা আৰু এটো তোমালোকে ইন ইকুৱেচন 2 দিলা এটা তোমালোকে সোয়া আমি যদি এটোৰ লগত এটো ইনটু কৰোঁ কেতিয়াও তোমালোকৰ আনসাৰটো নাহে কাৰণ এই ৰাশিটো ইয়া এটোৰ লগত ইনটু হৈ থকা না হি এ বি লগত হে আছে গতিকে আমি ইতিমধ্যে সিট এটা অংক কৰি আহিছিলো গতিকে এটো ক্ষেত্ৰত আমি কি কৰিম ডিভাইড কৰিম দেই তোমালোকে সেই কথাটো মন কৰিবা কেনেকুৱা বিলাকৰ ক্ষেত্ৰত আমি ডিভাইডৰ কামটো কৰিব লগা গতিকে উই ডিভাইড ইকুৱেচন ইন ইকুৱেচন 1 বাই ইন ইকুৱেচন 2 ডিভাইড কৰিলে এই ৰাশিটো ওপৰত হ'ব এই ৰাশিটো তলত হ'ব আমি লিখি আছো a5 plus b5 by a cube plus b cube greater than equal আকৌ এই ৰাশিটো ঠিক তেনেকে a টো যদি ওপৰত পাতিছিলো এটো তেনে a টো ওপৰত থাকিব নহয় জানো 2 ওপৰত থাকিব a5 b5 আৰু তলত থাকিব 2 a3 b3 ইয়াৰে 2 টো আমাৰ কেনসেল গল এতিয়া আমি পুনৰ লিখিছো a5 b5 এই ৰাশিটা কৰিব লগা কাম বিশেষ একো নাই কাৰণ আমাৰ যেটো প্ৰমাণ সেই ৰাশিটোত এইগিটা থাকিবই তোমালোকে এই কোণতে এটা কথা মন কৰিবাচোন আমি যদি এনেকে লিখো ন ৰুট a ৰুট b আমি ডাঙৰ ৰুট এটা দি এনেকে লিখিলেও ভুল নহয় দেই এই কথাবিলাক আমি মন কৰিব লাগিব এবোৰ জিবিলাক মানে ৰেডিকেল হয় না মূল চিনৰ এটা ধৰ্ম হয় ঠিক আছে ডাঙৰ ৰুট এটা মাৰি আমি ইয়াতে যদি আমি a5 b5 আৰু তলত দিলো a3 b3 এতিয়া তোমালোকে এতিয়া জাস্ট কি পাবাগে সোয়া তলত থাকিলে a3 b3 এতিয়া তোমালোকৰ a 5টা আছে a 3টা আছে 5 পৰা 3 গলে 2 গতিকে ইয়াতে আমাৰ a স্কয়াৰ থাকিব 5 পৰা 3 গলে 2 থাকিব কাৰণ যেটা ডিভাইড হয় পাৱাৰ বিলাক মাইনাস হয় 5 পৰা 3 মাইনাস কৰিলে 2 গতে a স্কয়াৰ b স্কয়াৰ স্কয়াৰ তোমালোকে জানা ab গতিকে আমি যদি বৰ্জগুণন মাৰি দিও a কিউব a to the power 5 b to the power 5 greater than equal to a to যদি ইয়াৰ লগত ক্ৰস কৰি দিও ইয়াৰ স্কয়াৰ ৰুটটো কিমান হ'ব ab হ'ব আৰু তাৰ লগত ইনটু হ'বলৈ গৈ আছে a cube plus b cube ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আনসাৰ নিশ্চয় ওলাল দেখছনে এতিয়া তোমালোকে এটো কি আছিল এটো গ্ৰেটাৰ দেন আছিল নানে গ্ৰেটাৰ দেন আছিল কিন্তু মই কি দি দিলো গ্ৰেটাৰ দেন ইকুৱেল দিলো গতিকে এটা আমি হেকানে এটো শুদ্ধ কৰিব লাগিব যে আমি ইয়াত কেৱল গ্ৰেটাৰ দেন হে ইউজ কৰিব পাৰিম যেহেতু প্ৰশ্নটোত আমাৰ ইকুৱেলিটিৰ কথা আমাৰ ইয়াতে অহা নাই এই কথাবিলাকে তোমালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব গতিকে আমাৰ জাস্ট এতিয়া চিনটো আমি চেঞ্জ কৰি দিছো দেই অকল গ্ৰেটাৰ দেন কৰি দিলো ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকে নিশ্চয় বুজি পাইছা যদি আনসাৰটো পুৰা এক্সাক্টলি মিলি যাব লাগে তেনেহলে সাইডটো তুমি চেঞ্জ কৰি দিয়া আমি ঠিক আছে সাইড চেঞ্জ কৰিব নালাগে a5 b5 ওলাই গল নহয় গতিকে তোমালোকে প্ৰুফ বুলি লিখি দিয়া তাৰ পিছত এতিয়া আমাৰ আহিলে f হয়নে এটা f ৰ প্ৰশ্নটো আমি এতিয়া চিন্তা কৰিম যে f ত আমাৰনো কি উলিয়াবলৈ দিছে গতিকে আমি f ৰ প্ৰশ্নটোৰ সলিউশন আগবঢ়াম এতিয়া চোৱা f ৰ প্ৰশ্নটো আমাৰ আছিল এনেকুৱা যে a b a plus b হয়নে b c b plus c c a c plus a greater than 6 abc হেতু তোমালোকৰ কি নম্বৰত আছিল f ত আছিল ন
এতিয়া আমি এই প্ৰমাণটো কৰিবলৈ বিচাৰিম এইটো তোমালোকক যদি আমি am greater than gm হেতু নিয়মটো আমি কৰিব পাৰিম ইয়াতে কিন্তু দেখা গৈছে তোমালোকক greater than equal নাই দিয়া কিন্তু greater than equal নাই দিয়া just greater than হে দিছে সেইকাৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব যেটো আমি আগৰটো শুদ্ধ কৰিব লগা হৈ গল ন যেহেতু am greater than gm আমি সেই কথাটো প্ৰথমতে লিখি ললো তোমালোকে এটা কাম কৰিবা যে এই যিখিনি ৰাশি তোমালোকে পাইছা এই ৰাশিখিনি তোমালোকে এবাৰ ইনটু কৰি লোৱা কি কৰি ল'ব লাগিব ইনটু কৰি ল'ব লাগিব দেই ইনটু কৰি ললে ব্ৰেকেট খোল খাব লাগিব গতিকে আমি চাও a square b এটোৰ লগত এটো ইনটু কৰিলে a square b plus ab square হয়নে plus b square c plus bc square হয়নে তবা c square a plus ca square আমি এই ৰাশিটোৰ যদি আমি কি উলিয়াও এই ৰাশিটো আমি এতিয়া am উলিয়াবলৈ হলে কিহেৰে ডিভাইড কৰিব লাগিব তোমাৰ জানানে ইয়া যেহেতু আমাৰ 6টা ৰাশি আছে নহয়নে বাৰু আমাৰ 6টা ৰাশি আছে গতিকে ইয়াক আমি ডিভাইড কৰিব লাগিব 6 ৰে আৰু এই 6 টো কোপা আহিলে তোমালোকে গম পাইছা না বাৰু ইয়াতে দুটা ৰাশি আছে ab ইয়াৰ লগতো ইনটু হৈছে ইয়াৰ লগতো ইনটু হৈছে bc টো ইয়াৰ লগতো ইনটু হৈছে ইয়াৰ লগতো হৈছে গতিকে এনেকৈ গৈ আমি এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা কাৰণে 6 ৰে আমি ডিভাইড কৰিছো তেলে এইফালে কি হ'ব এইফালে তোমালোকৰ এতিয়া কি হ'ব 6 ৰুট হ'ব হয়নে বৰ্গমূল নহয় কিন্তু বৰ্গমূলে কিন্তু এটো ষষ্ঠমূল বুলি কয় কি বুলি কয় ষষ্ঠমূল গতিকে আমি a square b তাৰ লগত ইনটু কৰিম ab square into b square c bc square into c square a into ca square এটা তোমালোকে লিখিব লাগিব এতিয়া তোমালোকে আকৌ পুনৰ চোৱা আমি কি কৰি আছো একচুয়ালি একেখিনি কামকে একচুয়ালি ঘুৰাই পকাই কৰি থকা লিখা হৈছে ওপৰত আমি কি পালো আকৌ যদি ab কমন লও a plus b হ'ব যদি bc কমন লও b plus c হ'ব হয়নে যদি ca কমন লও c plus a হ'ব ঠিক আছে আমি কিয় এনেকে ভাঙি ললো ইয়াৰ কথা আছে নহলে আমি যদি ইয়াতে আমি এনেকে ভাঙি নললো হেতেন তেতিয়া আমি পদ কেটা পালো 1 2 3 ইয়াত 3 ৰে ডিভাইড কৰিব লাগিল হেতেন তেতিয়া 3 ৰে ডিভাইড কৰা হলে তোমালোকৰ আনসাৰটো নাহে গতিকে আমি ইয়াৰ তলত এতিয়া কি পাইছো 6 টো এতিয়াও আমাৰ একচুয়ালি আছে নহনে বাৰু গতিকে 6 টো আমাৰ এতিয়া আছে এতিয়া গ্ৰেটাৰ দেন এটা এই যে আমি ষষ্ঠমূল মানে 6 ৰুট আমি যে উলিয়াই আছো এটা বন্ধনী এটা আমি দি লও এই কেটা হল সো a দুটা তিনটা 3 1 4টা 6টা গতিকে a6 b6 c6 হল না আৰু এই সোয়া চিনটো যদি আমি উঠাই দিও তেতিয়া হেতু লিখিব লাগিব 1/6 এতিয়া সোয়া a 1/6 টো যদি ইয়াৰ ওপৰলে আহে 6 ৰ লগত 6 কেনসেল যাব 6 ৰ লগত 6 কেনসেল যাব 6 ৰ লগত 6 কেনসেল যাব ইয়াত কেৱল a b c হে বৰ্তি থাকিব হয়নে গতিকে আমি 6 টো যদি বৰ্গগুণন মাৰি দিও ab into a plus b bc into b plus c ca into c plus a greater than 6 abc তাৰ মানে এই গিটাৰ পৰা তুমি abc হে পাবা কেনেকৈ পাবা তোমালোকে চোৱা সেই কথাটো তোমালোকক কৈ দিছো যে a to the power 6 আছে নিবা ইয়াৰ পলে পাৱাৰ হৈ আহি গল 1/6 এটো লগত এটো কটা গল a থাকিলে আকৌ b ওপৰত 6 আছে তাৰ পাৱাৰটো আকৌ 1/6 1/6 টো প্ৰতিবাৰতে আহিব মানে আকৌ এটো কেনসেল গল b থাকিলে তেনেকৈ abc থাকিব আৰু এফালে 6 টো বজ্ৰ পূৰণ হৈ 6 abc হল ছাত্ৰ-ছাত্ৰী সকল খুব দেখাত প্ৰমাণটো ডাঙৰ যেন লাগিছিলে বহুত সহজ প্ৰমাণ গতিকে তোমালোকৰ প্ৰশ্নটোৰ সমাধান আমি আগবঢ়ালো এতিয়া আমি f হৈ গল নহয় এটা আমাৰ g ৰ পৰা সলিউশনটো দিম এতিয়া তোমালোকৰ g2 আহিছো ইয়াতে তোমালোকৰ দেখা পাইছা তিনিটা আছে তাৰ ন 1 2 3 হয়না এটা প্লাস সাইন দি থোৱা আছে ইয়াতো তিনিটা আছে গটিকে আমি এটা লিখিম যে গ্ৰেটাৰ দেন আছে না গ্ৰেটাৰ দেন আছে গটে গ্ৰেটাৰ দেন থাকিলে আমি লিখিব লাগিব যেহেতু
AM greater than GM লিখিম আমি ইকুৱেল নিদো যেহেতু আমাৰ প্ৰশ্নটোত ইকুৱেল থাকিলে আমি ইকুৱেল লিখিম দেই সেই কথাটো তোমালোকে সদায় মন কৰিবা যে তোমালোকে প্ৰশ্ন চাইহে আমি greater than ইকুৱেল ব্যৱহাৰ কৰিব লাগিব এটা আমি এই তিনিটা ৰাশিৰ ক্ষেত্ৰত আমি AM greater than GM প্ৰয়োগ কৰিম আমি তিনিটা ৰাশি আমি কি কৰিম প্লাস কৰিম তিনিটা ৰাশি প্লাস কৰিম মানে কৰি থৈ আছে জাস্ট তুমি 3 ৰে ডিভাইড কৰিব লাগিব তেতিয়াহে তাৰ নাম AM হ'ব বুজি পাইছা না AM হ'বলৈ হলে ৰাশি তিনটাৰ যোগফলক 3 ৰে হৰণ কৰিব লাগিব আকৌ যদি আমি GM উলিয়াও তেনে হলে আমি আকৌ জানিব লাগিব তিনিটা ৰাশি লৈছো নহয় কিউব ৰুট বুলি লিখিব লাগিব 3 যদি 2 থাকিলে না লাগে 2 থাকিলে ইয়াতে 2 টো লিখিব না লাগে বৰ্গমূলত মানে এই 2 টো নিলিখে বৰ্গমূলতকৈ ওপৰত হলে তোমালকে যেটা ঘনমূল হৈ যাব তেতিয়া এই চিনটোৰ ভিতৰত ৰেডিকেল সাইনটোৰ ভিতৰত হয়নে তোমালকে এই 3 টো লিখিব লাগিব এটা আমি লিখিছো a স্কয়াৰ b b স্কয়াৰ c c স্কয়াৰ a ঠিক আছে তে তোমালকে এই গিটা ইনটু কৰিব লাগিব আৰু তলতটো আমি a স্কয়াৰ b b স্কয়াৰ c c স্কয়াৰ এটো লিখিছো আৰু লগতে তলত থকা 3 টো ইয়াৰ লগত আমি ইনটু কৰিম 3 টো বা আগলৈ লৈ গুছি গলো আমি ব্ৰেকেট এটা ইউজ কৰো a স্কয়াৰ a কিউব হ'ব b স্কয়াৰ b কিউব হ'ব c স্কয়াৰ c কিউব হ'ব আৰু ওপৰত হ'ব পাৱাৰ 1/3 ঠিক আছে এতিয়া a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ a greater than 3 এটা সো এই 1/3 টো a পাৱাৰ 3 লগত ইনটু হলে 3 কেনসেল যাব ইয়াৰ লগতো ঠিক কেনসেল যাব কাৰণ 1/3 টো প্ৰত্যেকৰে পাৱাৰ হৈ যাব আৰু সিহঁতৰ নিজা পাৱাৰ 3 আছে আকৌ 1/3 গুছি গলে 3 কেনসেল যাব শেষত আমি কি পাম abc পাম তে তোমালোকে এটো ইন ইকুৱেচন 1 দিয়া তবা এই ৰাশি গিটা কাৰণে আকৌ চিন্তা কৰা এই ৰাশি গিটা কাৰণে আমি am greater than gm উলিয়াম আকৌ আমি লিখিছো ab স্কয়াৰ bc স্কয়াৰ c স্কয়াৰ এটো আমি কি হেৰে হন কৰিব লাগিব 3 ৰে হন কৰিব লাগিব এটো আকৌ তেনেকে কিউব ৰুট লব লাগিব কাৰ লব লাগিব ab স্কয়াৰ bc স্কয়াৰ c স্কয়াৰ ঠিক আছে লিখিলা লিখাৰ পিছত ab স্কয়াৰ নিউমাৰেটৰ ৰাশি বিলাক সেম থাকিব লবৰ ৰাশি গিটা কাৰণ ইয়াত যেনেকৈ আছে তেনেকৈ আমি ৰাখি দিম আৰু a3 টো ইনটু হৈ গল এটা 3 টো আহি গল এতিয়া তোমালকে এটো বন্ধনী দিলা আৰু ইয়াতে আকৌ সৱা যে সেম হয়নে লেটাৰ কি আছে a স্কয়াৰ গতিকে এটো a কিউব b স্কয়াৰ b কিউব আৰু এটো c কিউব আৰু ওপৰত হ'ব 1/3 ঠিক আছে এতিয়া ab স্কয়াৰ bc স্কয়াৰ c স্কয়াৰ greater than 3abc এতিয়া তোমালোকৰ এটো অসমতা হয়না সমীকৰণ 2 হল এটা দেখা পাইছো যে a টোৰ লগত এটো ইনটু কৰি দিয়া মানে এটো পায়ে গলা আৰু এই ফালৰ ৰাশিটোৰ লগত এই ফালৰ ৰাশিটো পূৰণ কৰিলে 3 যা 9 a স্কয়াৰ b স্কয়াৰ c গতিকে খুব সহজতে প্ৰশ্নটোৰ উত্তৰটো তোমালোকে পাই গলা বহুত সহজ প্ৰশ্ন আছিল মানে 1 into 2 ঠিক আছে আমি সমীকৰণবিলাক কি কৰি আছো বা সমীকৰণবিলাক এতিয়া লাগে হয় ইনটু কৰিছো নহয় ডিভাইড কৰিছো এই দুটাতে তোমালোকৰ আনসাৰবোৰ ওলাই থাকে এতিয়া প্ৰথমতে আমি এটো লিখিম লেফট সাইডে থকা a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ a টো লগত ইনটু কৰিম a2 ab স্কয়াৰ bc স্কয়াৰ c স্কয়াৰ গেটাৰ তে 3abc লগত 3abc গতিকে 9a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ তোমালোকৰ আন এটা প্ৰশ্ন যেটো সমাধান আমি আগবঢ়ালো জিৰ পিছত তোমালোকৰ আকৌ এটা প্ৰশ্ন আছে হেতু হল তোমালোকৰ h তে আমি h ৰ সমাধান দিম আৰু তোমালোকৰ 1 নম্বৰ প্ৰশ্ন এতিয়া আমাৰ সম্পূৰ্ণ হ'ব মানে h ত তোমালোকৰ কি আছে সোৱা a4 b4 c4 greater than equal বুলি আছে ন a স্কয়াৰ b স্কয়াৰ b স্কয়াৰ c স্কয়াৰ c স্কয়াৰ a স্কয়াৰ বুলি দিয়া আছে গতিকে আমি এইটো সলিউশন এতিয়া তোমালোকৰ কাৰণে আগবঢ়াম দেই তোমালোকে চাই থাকা প্ৰশ্নটো কেনেকৈ কৰিম
আমি লিখি লওঁ যেহেতু গ্ৰেটাৰ দেন ইকুৱেল দিছে এই ক্ষেত্ৰত এ এমৰ ভ্যালুটো গ্ৰেটাৰ দেন ইকুৱেল টু জিএম হ'ব লাগিব কাৰণ শৰ্তটোৰ পৰাহে আমি গোটেই অসমতাটোৰ কন্ডিশনখিনি আমি উলিয়াব পাৰিম গতিকে প্ৰথমতে আমি ৰাশিবিলাক দুটাকে লওঁ প্ৰথম আমি এপ্লাই কৰিম am to a4 b4 ক্ষেত্ৰত নেক্সট এপ্লাই কৰিম b4 c4 ওপৰত নেক্সট c4 a4 ওপৰত এপ্লাই কৰিম গতিকে a4 আৰু b4 এই দুটা ৰাশি যদি আমি লওঁ তাক আমি দুটা লোৱা কাৰণে 2 ৰে ডিভাইড কৰিম আৰু গ্ৰেটাৰ দেন ইকুৱেল ৰুট a4 b4 ঠিক আছে দুইটো বৰ্গগুণন মাৰি দিবা a4 b4 গ্ৰেটাৰ দেন ইকুৱেল 2 to ইয়াৰ পৰা গুচি গ'ল আৰু a4 ৰ স্কয়াৰ ৰুট a স্কয়াৰ b4 ৰ b স্কয়াৰ তোমালোকে এইটো এটা সমীকৰণ পালা তেনে বাকিবোৰ তেনেকে তুমি সিমিলাৰলি একে ধৰণে লিখি থব পাৰিবা গতিকে একেদৰে দেখুৱাব পাৰি যে আমি একেদৰে বুলি লিখি দিম a4 b4 দেখালো এতিয়া তেনে b4 c4 যদি আমি দিও কি হ'ব তোমালোকে এটো প্ৰায় আইডিয়াটো কৰি ল'ব পাৰিবা যে যেটো আমি am greater than gm a4 b4 ক্ষেত্ৰত ইউজ কৰিলো সেইটো লোকে ইউজ কৰি দিয়া 2 a b থাকোতে ইয়াতে a স্কয়াৰ b স্কয়াৰ আছে গতিকে এটো b স্কয়াৰ c স্কয়াৰ বহুত সহজ প্ৰশ্ন আমি কি কৰিলো a4 a b b c c a এতিয়া আকৌ c to the power 4 a to the power 4 ক্ষেত্ৰত যদি আমি am greater than gm প্ৰুফ কৰো তেতিয়া a 2 c স্কয়াৰ a স্কয়াৰ হ'ব না the equation in equation 3 হল এটা আমি তিনিটা যদি প্লাস কৰি দিও ধুনিয়াকে তোমালোকৰ a সাইড টু ওলাই যাব এটা চিন্তা কৰিব না লাগে এডিং 1 2 and 3 ইয়াতে ভালকে মন কৰা আমি a4 ৰ লগত b4 প্লাস কৰিছো b4 ৰ লগত c4 প্লাস কৰিছো এটো পাতিলো এটো আছে ন c4 ৰ লগত a4 পাতিলো greater than equal প্ৰত্যেকৰ মুখাগত 2 2 এটা আছে আৰু ব্ৰেকেটৰ ভিতৰত আছে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ আৰু c স্কয়াৰ a স্কয়াৰ এটো তোমালোকে পালা এতিয়া যদি মন কৰা চোৱাচোন ইয়াতে দেখিবা a4 আৰু a4 কেটা আছে বাৰু দুটা a4 আছে b4 2b হয়না 2b to the power 4 2c to the power 4 greater than equal to 2 times of a square b square c square আৰু c square a square ইয়াৰ পৰা 2 এটা কমন ললো আৰু a টো লগত আমি যদি ক্যান্সেল কৰি দিও আমি যেটো বিচাৰি আছিল মানে উত্তৰটো অলৰেডি তো লিখাই আছে আৰু গতি হেতু আমি পাই যাম তে a4 + b4 + c4 greater than equal to 2 times of a square b square c square a square cancelling 2 and 2 গটিকে required তোমাৰ সলিউশন তো পাই গলা দেই গটিকে আমি লিখি দিলো a4 + b4 + c4 greater than equal to a square b square c square a square গটিকে খুব সহজ প্ৰশ্ন তোমালোকৰ আনগিটা অনুশীলনকে বহুত সহজ ছাত্ৰ-ছাত্ৰীসকল 1ত আমাৰ 8 লৈকে সলিউশন খিনি দিছিলে আমি গুটেখিনি সমাধান তোমালোকক কৰি দিলো এতিয়া আমি আকৌ নেক্সট প্ৰশ্ন 2 ৰ পৰা আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰীসকল আন এটা ইম্পৰ্টেন্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 ত আছে ইয়াতে কৈছে যে a b c হয়নে এই তিনটা তোমালোকৰ ধনাত্মক ৰাশি বুলি কৈছে পজিটিভ নাম্বাৰ আৰু যদি পজিটিভ নাম্বাৰ হয় তেনে আমি দেখুৱাব লাগিব ab/c bc/a ca/b greater than equal to a + b + c ঠিক আছে যেটো আমাৰ greater than equal আছে আমি শৰ্টত লিখিম since am greater than equal to gm গতিকে আমাৰ অসমীকা বিলাকত আমি greater than equal সমান চিনটো ইয়াতে থাকিব এতিয়া তেনে হলে তোমালোকে চোৱা আমি এই ৰাশি বিলাক দুটাকে লম প্ৰথম আমি a দুটা লম নেক্সট a দুটা লম নেক্সট a টো লম আৰু তেনেকে ললে তোমালোকৰ আনসাৰটো আহি যাব কেৱল তোমালোকে প্ৰয়োগ কৰিব জনাটোহে আসল কথা ইয়াতে আনসাৰ তোমালোকৰ সোমাই আছে আমি প্ৰথম a দুটাৰ আমি কি উলিয়াম am উলিয়াম আৰু সেই দুটাৰে আমি gm উলিয়াম আকৌ a দুটা লোৱাৰ পিছত আকৌ a দুটা লম তাৰমানে কোনোবাটা ৰাশি কমন হৈ যায় প্ৰতিবাৰতে এতিয়া তোমালোকে চোৱা therefore আমি ইয়াতে লিখিম ab/c plus bc/a হয়নে ইয়াক আমি কি হেৰে ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিম
নিশ্চয় ধৰিব পাৰিছা কিয় 2 ৰে ডিভাইড কৰিছো কাৰণ আমি am উলিয়াইছো am কৰিলে এই ৰাশি দুটাৰ যোগফলক 2 ৰে হনকে ডিভাইড কৰিব লাগে greater than equal এটা root চিন যেহেতু দুটা ৰাশি থাকিলে আমি root চিন দিম যদি তিনটা থাকে ইয়াতে আমি 3 লিখিম তাৰ মানে 2 ৰ পৰা ওপৰত আৰু আমি এই মূল চিনটোৰ ভিতৰত এই সংখ্যাটো লিখি দিব লাগিব তে ab by c into bc by a এটো তোমালকে পালা পোৱাৰ পিছত এটা কি ক্যান্সেল যাব সোৱা a আৰু a ক্যান্সেল যাব c আৰু c ক্যান্সেল যাব আমি পালো গৈ ab by c ৰাশিটো আছে ওপৰত bc by a ৰাশিটো আছে greater than equal 2 to বৰ্গগুণন মাৰিম আৰু ইয়াছোৱা b আৰু b আছে হয়না বৰ্গগুণৰ ভিতৰত যেতিয়া b into b থাকে স্কয়াৰ ৰুট সদায় কি হয় b হয় গতিকে এটো তোমালোকৰ কি হ'ব 2b এটা মাৰ্কেজ 1 এইটোকে আমি চাই বাকি গিটা তথ্যও লিখি পেলাব পাৰো আমি মানে সহজ কৰিব পাৰো একেদৰে বুলি লিখি দিয়া একেদৰে তুমি এতিয়া bc by a plus ca by b লোৱা দিবা ইয়াতে তুমি এটা সাৱধান হ'বা যে এই ফালে হিসাব কৰাৰ পিছত এই ৰাশি দুটা যোগ কৰি 2 ৰে হৰণ কৰাৰ পিছত আমাৰ 2b আহিলে আমিও ঠিক তেনেকে এতিয়া এই দুটা ৰাশি আমি যোগ কৰিছো ঠিকে আছে গ্ৰেটাৰ দেন এতিয়া কি হ'ব হেতুকে চাব লাগে তোমালোকে মন কৰিবাচোন ইয়াতে ওপৰত b আৰু b আখৰটো হয় না ওপৰৰ কথাটোহে কৈছো দেই b আৰু b আখৰটো ওপৰত ৰিপিট হৈছে ন একাৰণে আমি 2b লিখিছো এটা c আৰু c আছে গতিকে এটো তোমালোকৰ কি হ'ব 2c হ'ব আৰু তাৰ পিছতো নিশ্চয় a হ'ব আৰু এটো বুজিয়ে পাব লাগে তে আমি কেনেকৈ ব্যৱহাৰ কৰিলো a দুটাৰ am উলিয়ালো a দুটাৰ am উলিয়ালো আকৌ a টোৱে উলিয়াম আৰু বুলি লিখি লৈছো ca by b ab by c হয়নে greater than equal ইয়াতে ওপৰত a আৰু a টো হয়নে 2a হৈ গল in equation 3 তে এইকিটা আমি যোগ কৰি দিও যোগ কৰিলে আমাৰ গুটে প্ৰশ্নৰ সমাধানটো পাই যাম এডিং 1 2 and 3 হয়না উই গেট আমি পাও কি পাবা সো ভালকৈ কোন লক্ষ্য কৰিব লাগিব দেই ab by c কেটা আছে যোগ কৰিলে আমি a দুটা তো প্লাস কৰিম আমি ন প্লাস কৰিবলৈ হলে যি বিলাক ৰিপিটিং হয়না তোমালোকৰ ফ্ৰেকশন আছে ন ab by c দুটা আছে 2ab by c এনেকে bc by a আকৌ bc by a টো লগত এটো হয় না 2 into bc by a আকৌ তেনেকে 2 into ca by b ঠিক আছে greater than equal to সব 2 আছে গতে 2 লৈ পেলাই উইদিন ব্ৰেকেট ইউ রাইট a plus b plus c ইয়াতে যদি 2 তুমি কমন লোৱা ব্ৰেকেটত ৰৈ যাব ab by c bc by a ca by b আৰু উভয় ফালৰ পৰা আমি 2 কাটিব পাৰিম কেনসেল কৰিব পাৰো মুহতীয়া বস্তুবিলাক সদায় কি যায় কেনসেল যায় ফাইনালি তুমি কি পালা ab by c bc by a ঠিক আছে ca by b greater than equal to a plus b plus c ছাত্ৰছাত্ৰী সকল বিভিন্ন নিয়ম আছে আমি যেহেতু am greater than gm ৰ জৰিয়তে প্ৰশ্নবিলাকৰ সমাধান দিবলৈ চেষ্টা কৰিছো সেই ক্ষেত্ৰত তোমালোকে কেনেকৈ প্ৰয়োগ কৰিবা সেইটো আসল কথা আমি কোবাত ধৰা 6টা ৰাশি বনাই লৈছো কোবাত 3টা ৰাশি বনাই লৈছো আৰু কিছুমানত ধৰা 3টাকে ধৰিলেহে ওলাই সেই কথাবিলাক তোমালোকে জাস্ট কৰি যাওতে মন কৰি গলে হ'ব এটা তোমালোকৰ 2 নম্বৰ সলিউশন হৈ গল আমি তা নেক্সট সলিউশন আহি যাও কোৱেশ্চন নম্বৰ 3 ছাত্ৰছাত্ৰী সকল এতিয়া তোমাৰ 3 নম্বৰ এটা বৰ দৰকাৰী প্ৰশ্ন হাতত লৈছো ইয়াতে কোৱা আছে যে a square b square c square ৰ যোগফলটো 1 হ'ব sum of a square b square c square equal to 1 and sum of p square q square r square equal to 1 হলে ap plus bq plus cr less than 1 এটোকে আমি প্রুফ কৰিব লাগে গটিকে আমাক বস্তুটো কি দি থোৱা আছে ভালকে লক্ষ্য কৰিবা যে a square b square c square ৰাশিটোৰ মান 1 ঠিক তেনেকে p square q square r square ৰাশিটোৰ মান 1 এটো এটা ষ্টাইলত লিখি থৈছে আমি পাইছো যেহেতু am greater than gm am greater than gm or meaning to এনেকুৱা যে a not equal to b not equal to c বুজি পাইছান নাই
আমি গ্ৰেটাৰ দেন দিয়া অৰ্থটো হ'ল যে এ বি চি বিলাক ইকুৱেল নহয় হা am greater than gm মিনিংটো কি যে এ বি চি আৰ নট ইকুৱেল সেই কাৰণে আমি am greater than gm লিখিছো আৰু যে জাস্ট ইয়াত লেছ দেন আছে গতিকে ইকুৱেলিটি সাইন ইয়াতে নাই এতিয়া মই কি কৰিম চোৱা খুব সাৱধানে কৰিবা অকমান কিছুমান কৌশলো লাগিব দেই অংক কৰিবলৈ কাৰণে অংক কৰিবৰ কাৰণে কৌশল আমি প্ৰয়োগ কৰিব লাগিব ইয়াত a স্কয়াৰ আৰু p স্কয়াৰ আছে নাই আমি তুমি সেই ৰাশি দুটাৰ am লোৱা তে a স্কয়াৰ প্লাস p স্কয়াৰ ৰাশি দুটা দুইৰে যোগ হন কৰিব লাগিব না যোগ কৰি পেলাই a স্কয়াৰ p স্কয়াৰ গ্ৰেটাৰ দেন ইকুৱেল আকৌ ৰুট অভাৰ তলত আহিব a স্কয়াৰ p স্কয়াৰ তাৰ পিছত তুমি a স্কয়াৰ p স্কয়াৰ লিখিলা লিখি গ্ৰেটাৰ দেন দিলা 2 টো তুমি বৰ্গগুণনত এফালে লৈ গলা আৰু ইহাতৰ বৰ্গমূল কি হ'ব ap তুমি ইন ইকুৱেশ্যন 1 দিলা নিশ্চয় ধৰিব পাৰিছা চাগে এবাৰ b স্কয়াৰ q স্কয়াৰ কৰা একেদৰে বুলি লিখিছো ন b স্কয়াৰ প্লাস q স্কয়াৰ যদি তুমি কৰা তলত 2 দিব লাগিব গ্ৰেটাৰ দেন ৰুটৰ তলত b স্কয়াৰ q স্কয়াৰ হ'ব হয় না তাৰ পিছত আহিব b স্কয়াৰ প্লাস q স্কয়াৰ গ্ৰেটাৰ দেন 2bq হ'ব হয় না বৰ্গমূল তোমালোকৰ bq আহি যাব তাৰ পিছত তোমালোকে চোৱা আৰু ফাইনালি তোমালোকে c স্কয়াৰ r স্কয়াৰ লোৱা ন আৰু আমি এটাই আছেগে হেতু হল c স্কয়াৰ প্লাস r স্কয়াৰ বাই 2 গ্ৰেটাৰ দেন root over c square into r square আৰু c square plus r square sum to যোগফল to 2 times of কি হ'ব cr in equation তোমালোকৰ 3 সমীকৰণ 3 এতিয়া আমি গুটেবোৰ প্লাস কৰিম গুটেবোৰ কি কৰিম প্লাস কৰিম এডিং 1 2 and 3 এডিং 1 2 and 3 এতিয়া প্লাস কৰি কি পাম চাবা দেই a2 লগত তুমি প্লাস কৰিব লাগিব a2 তাৰছত a2 পাতোটা খুব সাৱধানে পাতিবা a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ এইগিটা তুমি একেলগে পাতা দেই গতিকে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ প্লাস ঠিক তেনেকে p স্কয়াৰ q স্কয়াৰ r স্কয়াৰ কাৰণ সেইগিটা যেহেতু সম্বন্ধ আছে তো সম্বন্ধত কি আছে p স্কয়াৰ q স্কয়াৰ r স্কয়াৰ একেলগে বহে এটা আমি প্ৰথম পাতোতে তেনেদৰে পাতি লৈছো p স্কয়াৰ q স্কয়াৰ প্লাস r স্কয়াৰ গ্ৰেটাৰ দেন এফালে তোমালোকৰ কি থাকিলে 2ap 2bq 2cr 2 টো কমন লৈ দিয়া 2 কমন লৈ লে পিনে কি থাকিব ap bq cr নিশ্চয় বুজি পাইছা চাগে এটা চোৱা এই যেটো ৰাশি हैना a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ তোমালোকক কৈছিলো যে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ ৰাশিটো মান 1 হয় p স্কয়াৰ q স্কয়াৰ ৰাশিটো মান 1 হয় গতিকে আমি ইয়াতে a তিনটা ৰাখি বলি 1 লিখিম a তিনটা ৰাখি বলি 1 লিখিম গ্ৰেটাৰ দেন 2 টাইমস অফ ap bq cr এটো হ'ব 2 গ্ৰেটাৰ দেন 2 টাইমস অফ ap bq cr ঠিক আছে আমি 2 এটাই যদি ডিভাইড কৰি দিও both সাইডে হ্যাঁ both সাইডে 2 ৰে 2 কাটিলে আমি 1 লিখিম কাৰণ এটো সাইডে যেহেতু ৰাখিটো আছে তে এটো সাইডে একো নাই গতিকে 1 টো এটো সাইডে লিখিলে হৈ যাব এতিয়া আমি ওলোটাকে পাতি দিও যেহেতু 1 টো গ্ৰেটাৰ বুলি কৈছে আৰু সোৱা তোমালোকৰ প্ৰুফটো কৈছে যে 1 ৰ ফালে চিনটোৰ মুখখন মেল খাই থাকিব ন ইনইকুৱেলিটি সাইনটো আৰু আছেও হ্যাঁ তোমালোকৰ এটো সোৱা আছেও হেমতে তেনেহলে তুমি সাইডটো চেঞ্জ কৰি দিলে হৈ যাব ap bq cr কি হ'ব less than 1 তাৰ মানে 1 টো ডাঙৰ এটা তোমালোকৰ প্ৰুফ কৰি দিলো আৰু সবা এই প্ৰশ্নটো তোমালোকৰ প্ৰায় পৰীক্ষাত কাটি থাকে বিশেষ টান প্ৰশ্ন নহয় এবাৰ মান ভালকে তোমালোকে প্ৰেক্টিস কৰিলে গুটেই কথাখিনি তনতনকে মনত ৰৈ যাব ছাত্ৰ-ছাত্ৰীসকল আমি 3 লৈকে কৰিলো এতিয়া নেক্সট প্ৰশ্ন আমাৰ 4 পৰা আৰম্ভ হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 4 নম্বৰ প্ৰশ্ন লৈছো আৰু এটো ভিডিও যেটো মই তোমালোকক কৈছিলো যে কোৱেশ্চন নম্বৰ আমি 4 লৈকে সমাধান কৰিম সাইড তোমালোকৰ 4টা মান প্ৰশ্ন আছে আমি প্ৰথমটো প্ৰশ্ন এতিয়া লৈছো যে abc কি বুলি কৈছে যোগাত্মক আৰু অসমান তাৰ মানে সলিউশনটো আমি কেনে ধৰণে আগবঢ়াম ইয়াতে কৈছে যে a b c are positive and a not equal to b not equal to c এইটা তোমালোক অসমান বুলি কোৱা আছে দেই এতিয়া আমি কেনেকে প্ৰশ্নটো কৰিম
প্ৰশ্নটোৰ সমাধানটো কেনেকৈ কৰিম তোমালোকে চোৱা ইয়াতে কি বুলি দিয়া আছে a + b / c তোমালোকক দিয়া আছে নহয় a + b / c b + c / a c + a / b > 6 বুলি দিয়া আছে আমি এটো যদি ব্ৰেক কৰো a / c, b / c এনেকে আমি মানে বস্তুকিটা এনেকে ভাঙি ভাঙি লিখিব পাৰো a / c b / c হয়নে b / a c / a c / b a / b নিশ্চয় বুজি পাইছা চাগে তোমালোকে a / c b / c আমি প্লাসটো নাই দিয়া আমি কমা দি মানে ইয়াৰ পৰা কেটা আমি ফ্ৰেকশন পাও মানে কেটা ৰাখি পাও 1 2 3 4 5 6টা তে এই গিটাৰ ক্ষেত্ৰত আমি কি কৰিম আমি এনৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিম যে am > gm টো আমি প্ৰয়োগ কৰিম হয় না নহয় ক্ষেত্ৰত আমি এতিয়া লিখিম am কিমান হ'ব am তোমালোকৰ হ'ব গুটেই ৰাশি গিটাৰ যোগফল কৰিব লাগিব ন a / c plus b / c b / a plus c / a plus c / b plus a / b ইয়াতক 6 ৰে হৰণ কৰিব লাগিব বুজি পাইছা চাগে তোমালোকে আকৌ যদি মই gm উলিয়ালে কি হ'ব gm উলিয়ালে গুটেইখিনি আমি কি কৰিম মাল্টিপ্লাই কৰিম ন তে মাল্টিপ্লাই কৰিলে 6টা ৰাশি আছে তো গতিকে তোমালোকে লিখিব লাগিব a / c into b / c এই গুটেইখিনি লিখি আছো দেই এইখিনি লিখি আছো b / a into c / a into c / b into a / b এইখিনি তে ইয়াতে তোমালোকে দেখা পাবা বহুত ৰাশি কেনসেল যায় a ৰ লগত a গল a টোৰ লগত a গল b ৰ লগত b গল a to b ৰ লগত a to b গল c ৰ লগত c গল c ৰ লগত তা মানে একো নাথাকিলে মানে আৰু 1 আমি লিখিব পাৰো আৰু 1 লিখিব পাৰো গতিকে ষষ্ঠ মূল 6√1 1ৰ আমি ষষ্ঠ মূল যদি লওঁ গতিকে আমি 1 এ পাম কাৰণ তোমালোকে এটা জানা 1 to the power 1/6 হৈ যাব তে 1 ওপৰত পাৱাৰ 6 দিলেও হয়তো 1 এ হৈ থাকে গতিকে 1/6 এটা কটা যাব আলটিমেটলি কি হ'ব 1 এ থাকিব দেই 1 ওপৰত আমি জেনেকুৱা পাৱাৰে নিদু কিয় কি ভগ্নাংশ দিয়া কিবা ফ্ৰেকশন দিয়া হি অলৱেজ 1 হয় এই কথাটো তোমালোকে গম পালা এটা আমাৰ ৰুলটো কি আছিল আমি পাইছিলো যে এৰিথমেটিক মিন গ্ৰেটাৰ দেন জিওমেট্ৰিক মিন ইয়াৰ আমি কিয় ইকুৱেল সাইন নিদিলো ইয়াত ইকুৱেল সাইন নিদিয়া কথাটো হল যে মিউচুৱেলি আনইকুৱেল এটো কি বুলি দিয়া আছে আনইকুৱেল বুলি দিয়া আছে অসমান বুলি দিয়া আছে গতিকে অসমান যদি দিয়া আছে গতিকে আমি am > gm লিখিলে কেতিয়া ইয়াত সমান চিন দিব নোৱাৰো এতিয়া আমি এই ৰাশিটো লিখিম এই জিটো ৰাশি am হয়নে am ৰ তলত am ৰ ভ্যালুটো পাতিবই লাগিব গতিকে a / c plus b / c plus b / a plus c / a plus c / b plus a / b gm to আমি কিমান পালো 1 পালো কিন্তু ইয়াৰ তলতে আমাৰ 6 টো লিখিবলৈ থাকি গৈছে ন মই লাইনটো মাৰি দিছো কেলে যাতে ৰাশিটো কোন দেখায় আৰু হয়নে গতিকে ইয়াৰ তলত আমাৰ এটো কি আছিল 6 আছিল গতিকে এটো আমি এনেকে দি দিও তেতিয়া বেছি ভাল হ'ব এইফালে আমি 1 পালো ঠিক আছে এটা 6 টো যদি আমি ইফালে ক্ৰস মাল্টিপ্লিকেশন কৰি দিও তেতিয়া আমাৰ কি থাকিব আমি এই যেটো c আছিল হেতু আমি a + b / c বুলি লিখিলো a / c b / c এ হ'ব আকৌ b + c / a লিখিম কাৰণ দুইটাৰ ডিনোমিনেটৰ সেম হৰ একেটাই a আছে গতিকে b + c / a বুলি লিখিলো একেটাই অৰ্থ হ'ব c + a / b লিখিলো একেটাই হ'ব আৰু 6 টো তুমি ক্ৰস কৰি দিলে 6 1 6 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰশ্নটো am > gm ৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিলো আৰু তোমালোকক দেখাই দিছো যে বস্তুটো আমি একচুয়ালি কেনেকৈ কৰিম নহয়নে বাৰু তোমালোকে ৰাশি গিটাৰ পৰা তোমালোকে এইবিলাক সেপাৰেট কৰি উলিয়াই লবা উলিয়াই লৈ পেলাই তোমালোকে এই 6টা ৰাশিৰ ক্ষেত্ৰত am মানে তোমালোকে বুজি পাইছা না বাৰু সমান্তৰ মাধ্য gm মানে গুণোত্তৰ মাধ্য তে গুণোত্তৰ মাধ্যটো 1 এ ওলাই গল গতিকে সমান্তৰ মাধ্য গ্ৰেটাৰ দেন গুণোত্তৰ মাধ্য গতিকে
যেটো লজিক বা যুক্তি লগাই দিলো আৰু এই বস্তুটো তোমালোকে চাবা a/c b/c এই বস্তুটো c আৰু c এলচিএম c হ'ব কেৱল a + b/c গতিকে তোমালোকে এনেকৈ লিখিব পাৰা a দুটা মানে a + b/c a দুটা মানে b + c/a দুইটাৰ a আছে গতিকে তোমালোকৰ প্ৰথম 4 নম্বৰ 1 নম্বৰটো নহ'লে 4 1টো তোমালোকৰ সমাধান সম্পূৰ্ণ হ'ল এতিয়া আমি আহিছো 4 2 নম্বৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ 4 নম্বৰৰ 2টোৰ সমাধান লৈছো আৰু সমাধানটো আমি তোমালোকক am > gm ৰ জৰিয়তে দেখাবলৈ কিছু অসুবিধা হ'ল সেই কাৰণে তোমালোকক অন্য এটা পদ্ধতিৰ জৰিয়তে আমি কৰি পেলাই দেখাই আছো তোমালোক দিয়া আছে যে a b c এইবিলাক কি সংখ্যা ধনাত্মক সংখ্যা আৰু a b c are not equal এইগিটা কথা তোমালোকক দিয়া আছে এতিয়া আমি এটা কথা জানো হয় না আমি জানো আমি লিখি লওঁ আমি জানো যে a minus b whole square হয়বা always greater than 0 বা greater than equal to 0 কিন্তু আমি equal দিব নোৱাৰিম কেলে যে not equal দিয়া আছে ঠিক আছে এই ৰাশিটো যিকোনো দুটা সংখ্যাৰ পাৰ্থক্যৰ বৰ্গ সদায় কি হয় ধনাত্মক হয় তে এইটো সূত্ৰ আমি ভাঙিলে এনেকুৱাকে পাওঁ a square b square minus 2ac/b দেখে তুমি এনেকে greater than দি পেলাই লিখিলা লিখাৰ পিছত তুমি কি কৰিবা a square plus b square ৰাশিটো ৰাখি দি পেলাই minus 2ac/b টো তুমি শিফট কৰি দিয়া ঠিক আছে তোমালকে মাৰ্কিং 1 কৰিলা এইটোকে চাই তুমি বাকি গিটাও লিখিবলৈ শিকা একেদৰে বুলি লিখিবা একেদৰে যদি b square c square ৰাশি দুটা থাকে তেনেহলে আমাৰ greater than 2bc হ'ব ঠিক তেনেকে c square a square যদি থাকে 2ca হ'ব এটো মাৰ্কিং আমি 3 কৰিলো আমি তিনিটা এড কৰিম মানে যোগ কৰিম হয়না এতিয়া আমি যদি যোগ কৰো আমি কি পাম সোৱা 1 + 2 + 3 in equation হয়না এটা সোৱা a square b square c square গটিকে সব দুটা আছে গটিকে আমি এনেকে লিখিম 2a square 2b square 2c square 2 টো অলৰেডি আগত লিখিয়ে ললো নহয় গটিকে আমি এনেকে লিখি দিলো ঠিক আছে বুজি পাইছা স্যাৰ তোমালোকে তাৰ পিছত greater than এফালে সোৱা 2ab 2bc 2c হ্যাঁ আমি 2 টো কমন লৈ লওঁ তে 2ab 2bc 2c কাৰণ গাওঁটা মুখ আগত 2 টো আমাৰ আছেই নহয় দুইফালে 2 টো আমি কি কৰি দিলো ক্যান্সেল কৰি দিলো আৰু এতিয়া আমাক কি আছে হেতু লিখি লওঁ a square b square c square greater than ab plus bc plus ca যেহেতু আমি প্ৰমাণৰ ওচৰ চাপিবই পৰা নাই নহনে বাৰু গতিকে এটো a plus b plus c whole square সো আমি কোনোবা এটা সূত্ৰৰ এটা অংশহে পাইছো এই সূত্ৰটোৰ লগত আৰু কিবা এটা যদি আমি প্লাস কৰি দিও তেতিয়া আমাৰ a plus b plus c whole square টো আহি যাব গতিকে হেতু কি কৰিব লাগিব তোমালোকে সোৱা লগতে উত্তৰটো ওলাব a square plus b square plus c square তুমি যদি 2 into ab plus bc plus ca তাৰ মানে 2ab 2bc 2ca যদি এফালে প্লাস কৰি দিয়া ইটো সাইডেও তুমি কৰি দিব লাগিব 2 into ab plus bc plus ca আৰু অলৰেডি আমাৰ ab bc ca আছে নহয়নে বাৰু ধৰিব পাইছা চাগে এইটা তোমালোকৰ ইতিমধ্যে আছে এটো এটা আমাৰ বন্ধনী ৰাখি দিয়া এতিয়া তোমালোকে দেখা পালা যেটো এটা ফৰ্মুলা হয় ন a square b square c square twice ab twice bc twice c এইটোৱে তোমালোকৰ সূত্ৰ a plus b plus c whole square এটা তোমালোকে গম পালানে যে প্ৰমাণটো a plus b plus c whole square কেনেকৈ আমি ঘপককে পাই গলো কিন্তু তোমালোকে এই যেটো ৰাখি দুইফালে প্লাস কৰিলা এই ৰাখিটো আমি এই কানে লিখিব পাৰো যে a b c বিলাক ধনাত্মক কাৰণ a b c ৰ ওপৰত আমাৰ সন্দেহ নাই যে এই ৰাখিবিলাক ধনাত্মক হলে দুইফালে ধনাত্মক ৰাখি আমি যোগ কৰিব পাৰো আৰু সমতাৰ চিনটো কি হৈ থাকিব দিশটো একেটাই থাকিব আৰু ইয়াতে কি হল ab bc ca ab bc ca কেটা হবগে 2ab আকৌ ab 3ab গটিকে 3 টাইমস অফ ab plus bc plus c ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এটা প্ৰশ্ন আমি m greater than gm নকৰাকে কৈ দিলো অৱশ্যে কৰিব পৰা হ'লহেতেন কিন্তু কৰা নহল কিন্তু এটা কাম কৰিব পাৰি ধৰা এটা a square b square greater than 2ac b এটা a square b square 2 ৰে ডিভাইড কৰাৰ পিছত greater than
যদি আমি ৰুট লৈ লওঁ ৰুট ab আকৌ ৰুট ab ৰ যদি বৰ্গমূল ab হয় আকৌ এই কোণৰ পৰা তোমালোকে একেদৰে এখিনি বনাই পেলাব লাগিব আলটিমেটলি কথা একেটাই হয়গে am greater than gm কৰিলেও তোমালোকৰ আনসাৰটো ইতিমধ্যে আহিবই এতিয়া আমি আহি যাওঁ তোমালোকৰ আন এটা প্ৰশ্ন নহয়নে বাৰু প্ৰশ্নটো মই তোমালোকৰ লিখিছো 3 নম্বৰ প্ৰশ্ন অলৰেডি এই প্ৰশ্নটো তোমালোকৰ সলিউশন আমি আগতে পাই আহিছো নেকি গতিকে তোমালোকে চাবাচোন দেই ইয়াতে আমাৰ কি আছে 2 টাইমছ অফ প্ৰশ্নটোৰ সমাধানটো এনেকৈ আছে 2 টাইমছ অফ a কিউব b কিউব c কিউব নহয়নে বাৰু greater than হয় এই অংকটো ইতিমধ্যে এবাৰ কৰা হৈছে আগতে a into a plus b bc b plus c ca c plus a এই প্ৰশ্নটো পুনৰ আকৌ দিলে নহয়নে বাৰু সমাধান কৰিবৰ কাৰণে এতিয়া আমি সলিউশনটো কেনেকৈ আগবঢ়াম চোৱা সলিউশনটো আগবঢ়াবৰ কাৰণে ইয়াৰো ঠিক তেনেকৈ am greater than gm ইয়াতো তুমি লগাব পাৰিবা কিন্তু লাভ নাই গতিকে তোমালোকক মই অন্তা পদ্ধতিৰে কৰি দিছো দেই যেহেতু a b c পজিটিভ বুলি কৈছে আৰু a not equal to b not equal to c বুলি তোমালোকক কোৱা আছে তেনেহলে আমি কি কৰিম এতিয়া আমি এতিয়া কৰিম আমি আকৌ আগৰ দৰে চোৱা a - b হোল স্কয়াৰ এইটো a - b হোল স্কয়াৰ সদায় কি হয় পজিটিভ হয় আৰু তাৰ পৰা গৈ আমি কি পাইছো বাৰু a স্কয়াৰ b স্কয়াৰ অলৱেজ গ্ৰেটাৰ দেন টুৱাইস ab গতিকে আমি সেই নিয়মটো জৰিয়তে আমি অংকটো কৰিব পাৰো আমি ডাইৰেক্ট লিখিম যেহেতু a - b হোল স্কয়াৰ ইজ অলৱেজ পজিটিভ গতিকে ইয়াৰ পৰা আমি গম পাম যে a স্কয়াৰ b স্কয়াৰ অলৱেজ গ্ৰেটাৰ দেন টুৱাইস ab ডাইৰেক্ট লিখি দিছো পাৰি কাৰণ এটো যদি পাৰি কাৰণ ইয়াত আমি আৰু ব্ৰেক কৰি a স্কয়াৰ b স্কয়াৰ মাইনাস টুৱাইস ab লিখিলো আকৌ টুৱাইস ab টো হিফালে নিলো এটো ডেটো খুৱাই নাথাকিলেও হ'ব এটা তোমালোকে এতিয়া কাম কৰা দুয়োফালে তুমি a স্কয়াৰ b স্কয়াৰ আছে ন এপিনে মাইনাস ab এটা দিলা নহয় হিফালেও তুমি টুৱাইস ab ৰ পৰা মাইনাস ab এটা দি দিয়া কি কৰিবলৈ গৈ আছো গম পাবা তোমালোকে আৰু উভয় ফালে তুমি a plus b ৰে ইনটু কৰি দিয়া বহুতখিনি কথা মনত ৰাখিব লাগিব ab টো মাজত লিখা আৰু b স্কয়াৰ টো পিছত লিখা বিশেষ এটা ফৰ্মত লিখিছো গ্ৰেটাৰ দেন আৰু ইয়াত টুৱাইস ab পৰা ab গলে ab থাকিব আৰু a plus b এটা ইনটু নিশ্চয় কৰিছিলো আমি ইয়াত তোমালোকে দেখা পাইছা এইটো a plus b এইটো a plus b a ৰাখিটো এটো ৰাখি আৰু টুৱাইস ab পৰা এটো ab আমি পালো এতিয়া তোমালোকে এটো কি পালাগে জানানে a কিউব plus b কিউব পালাগে গ্ৰেটাৰ দেন ab into a plus b সো প্ৰথমটো আমি বনাই দিলো ab into a plus b বস্তুটো একচুয়ালি এনেকুৱা আছে যে চাই পেলাই আমি কৰি আছো তেনেকুৱা ধৰণে লাগিছে গটিকে তোমালোকে ইয়াত টুৱাইস ab ab গলে ab পালা আকৌ a plus b টো ইয়াৰ লগত আহিলে ইনটু হৈ আছে গটিকে আমি বোথ সাইডে ইনটু কৰিলো এটো মাৰ্ক এজ 1 একেদৰে বাকি কিটাও তোমালোকে দেখুৱাই দিয়া যে আমি আৰু নকৰো আৰু কাৰণ এটা শুদ্ধকে আমি কৰিলো তেনেকে তুমি দেখুৱাই দিয়া যে b কিউব plus c কিউব আমি কৰিলো কি পাম গ্ৰেটাৰ দেন bc into b plus c পাম এটো তোমালোকৰ কাৰণে ইন ইকুৱেশ্যন 2 হ'ব তেনেকে c কিউব plus a কিউব কৰিলো cl থাকিব লগত c plus a থাকিব হয়নে তোমালোকৰ ইন ইকুৱেশ্যন 3 হ'ব তিনিটা প্লাস কৰাৰ অন্তত তোমালোকৰ ৰিজাল্টটো সুন্দৰকে পাই যাবা 1 plus 2 plus 3 imply that's why a cube b cube c cube সব ৰাখি দুটা আছে a cube b cube গতিকে আমি 2 টো কমন লৈ লওঁ দুটা a cube পাইছো দুটা b cube পাইছো দুটা c cube পাইছো দুইটো কিন্তু আগত লিখি লৈছো গ্ৰেটাৰ দেন বাকি এফালৰ পাৰ্টবোৰ তুমি একো চেঞ্জ কৰিব নালাগে যেহেতু আমাৰ আনসাৰৰ লগত ধুনিয়াকে মিলি গৈছে ab a plus b bc b plus c মানে বাৰু আৰু প্লাস ca c plus a গতিকে তোমালোকৰ সলিউশন হৈ গল এতিয়া এই 4 নম্বৰে অন্তিমটো সলিউশন কোৱেশ্চন নম্বৰ 4 টো এতিয়া আমি সমাধান কৰিম সমাধান কৰিবৰ কাৰণে পুনৰ মই আনটা বেস লৈ লৈছো ছাত্ৰ-ছাত্ৰীসকল একেবাৰে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 ৰ 4 টো সমাধান আগবঢ়াইছো যেহেতু মই এইটো ভিডিওত কোৱেশ্চন নম্বৰ 4 লৈকে সলিউশন দিম বুলি কৈছিলো গতিকে 4 অংকটো মই এতিয়া হাতত লৈছো এতিয়া তোমালোকে দেখা পাইছা এই অংকটো ইতিমধ্যে 4.2 অনুশীলনীত কৰি অহা হৈছিল গতিকে সেই একেটা অংককে পুনৰ আকৌ কৰিবলৈ দিলে নিশ্চয় একেটা নিয়মকে কৰি দিলে তোমালোকে ভাবিবা যে আকৌ বিকল্প পদ্ধতি এটা থকালে ভাল আছিল বিকল্প পদ্ধতি হয়তো
উজু হ'ব পাৰে টানো হ'ব পাৰে ক'ব নোৱাৰো তথাপিতো তোমালোকক চোৱা বেলেগ এটা মেথড অকমান কৰি দিছো আমি এইটো কথাটো জানো যে a b c এইকিটা পজিটিভ বুলি কৈছে আৰু a not equal to b not equal to c দিয়া আছে সেইকাৰণে ইয়া গ্ৰেটাৰ দেনৰ লগত ইকুৱেল টু নাই দিয়া এইটো কাৰণে দেই এটা তোমালোকে এতিয়া প্ৰথমতে লিখিবা যেহেতু am গ্ৰেটাৰ দেন gm আমি লিখিব লাগিব তোমালোকে চোৱা যিকোনো দুটা সংখ্যা a আৰু b a আৰু যদি b আমি প্লাস হৈ আছে তাক যদি 2 ৰে ডিভাইড কৰো গ্ৰেটাৰ দেন ৰুট ab হ'ব ধৰিব পাৰিছা চাগে তোমালোকে তাৰ পিছত এটা কাম কৰা দুয়ো ফালে তুমি হোল স্কয়াৰ কৰি দিয়া হোল স্কয়াৰ কৰিলে কি হ'ব a + b/2 হোল স্কয়াৰ ৰুট ab বাই হোল স্কয়াৰ কি কৰিছো এতিয়া বৰ্গ কৰিছো বুলি লিখিব লাগে উভয় ফালে বৰ্গ কৰি অন স্কয়াৰিং হয় না দুই ফালে তোমালোকে বৰ্গ কৰিছা উভয় ফালে বৰ্গ কৰিলে আমি এটো হ'ব ইয়াত আমি লিখিম যে a + b হোল স্কয়াৰ ওপৰত পালো আৰু তলত আমি 4 পালো আৰু এফালে জাস্ট ab হৈ গল কাৰণ a চিনটোৰ লগত এই সংখ্যাটো কটা যায় এই ৰাশিটো এতিয়া ইকনত পোৱাৰ পিছত এটা বিশেষ ধৰণে আমি লিখিম দেই সেই কথাটো তোমালোকে এটা ভালকে চাবা ইয়াতে a + b দুটা আছে মই ইয়াতে a + b এটা লিখিম ঠিক আছে আৰু এটা কোড যাব আৰু এটা তোমালোকে এই তললে পঠিয়াই দিয়া কাৰণ এইটোৰ লগত এইটো ক্ৰস মাল্টিপ্লিকেশন হলে a + b হোল স্কয়াৰ হ'ব আৰু ওপৰত ab থাকিব ঠিক আছে তে এইটো ধৰণে আমি বাকিখিনিও বনাই লওঁ ঠিক আছে এইটো ধৰণে তোমালোকে বাকিখিনিও বনাই লোৱা একেদৰে বুলি এতিয়া লিখা একেদৰে যদি আমি এটো b + c লিখো তলত 4 লিখিম গ্ৰেটাৰ দেন bc বাই b + c হয়নে প্ৰতিটো ৰাশি তোমালোকে ওলাই গৈ আছে চা ab বাই a + b bc বাই b + c হয়নে আৰু এটা লিখো তেতিয়াহে সম্পূৰ্ণ হ'বগে c + a বাই 4 গ্ৰেটাৰ দেন ca বাই c + a গতিকে তোমালোকে ৰুলটো নিশ্চয় ধৰিব পাৰিছা এটা গুটেকিটা আমি প্লাস কৰিম না প্লাস কৰিম 1 + 2 + 3 যদি কৰো এতিয়া আমাৰ প্ৰত্যেকৰে হৰসোৱা 4 4 4 গতিকে 4 টো আমাৰ এলসিএম হ'ব আৰু ওপৰত কি হ'ব বাৰু a দুটা b দুটা c দুটা গতিকে 2a + b + c হয় না দুটা a পাম দুটা b পাম দুটা c পাম গ্ৰেটাৰ দেন a ফালে লিখিম ab বাই a + b এটো লিখিম নেক্সট এটো লিখিম bc বাই b + c ca বাই c + a ঠিক আছে এটো লগত এটো আমি কেনসেল কৰিলে কি পাম 2 পাম আৰু এটোকে এটা বিশেষ ধৰণে মানে হাফ অফ a + b + c বুলি লিখি দিলো আৰু তোমালোকৰ আনসাৰ লগত বস্তুটো সুন্দৰকে মিলি গল কিন্তু সাইডটো চেঞ্জ কৰি দিব লাগিব তেতিয়া তোমালোকৰ প্ৰমাণৰ লগত হুবহু মিলি যাব এটা হেতু কাম সদায় কৰি দিব লাগে আসলতে c + a আমাৰ প্ৰমাণত কি আছে সোৱা প্ৰমাণত এই ৰাশিটো এফালে আছে এটো এফালে আছে জাস্ট চেঞ্জ কৰি দিও দেই ফাইনালি ab বাই a + b bc বাই b + c ca বাই c + a হয়নে এই ৰাশিকিটা তোমালোকৰ এটা কি হ'ব ইয়াতে কৈছে যে লেস গতিকে মই লেস বুলি দিম ডাঙৰ নকোন হাফ a + b + c জাস্ট ওলটাকে লিখি দিলো হলনি নোহাকে অৰ্থ যি ডাঙৰ হ'ব লাগে হি ডাঙৰ হৈ আছে এতিয়া গতিকে তোমালোকৰ প্ৰমাণ 4 লৈকে কৰিছিলো নেক্সট ভিডিঅত তোমালোকৰ কোৱেশ্চন 5 পৰা কৰি অনুশীলনীটো সম্পূৰ্ণ কৰি দিয়া হ'ব গতিকে তা লৈকে যিখিনি ভিডিঅ কৰি দিছো প্ৰশ্নৰ সমাধানবোৰ ভালকে চাবা গতিকে এটো আগত কৰি দিয়া প্ৰশ্ন জাস্ট অকমান চেঞ্জ কৰি পেলাই তোমালোকক am গ্ৰেটাৰ দেন gm ৰ জৰিয়তে কৰি দিলো এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ নেক্সট ভিডিঅত পাই যাবা